তৃতীয় স্কন্ধ কপিলাখ্যানত কপিল প্ৰভুৱে মাকৰ আগত কৈছে যে হে মা, ভকতজন মোৰ দ্বিতীয় ৰূপ, গতিকে তেওঁক তুমি যদি দৰ্শন কৰা, সেৱা শুশ্ৰূষা কৰা, জানি ল'বা তেতিয়াহ'লে মোকেই তুমি সেৱা শ্ৰদ্ধা কৰিছা। গতিকে সেইকাৰণে কৈছে আমি ঘৰ এডোখৰ বনাব লৈছোঁ, আজি ভকতৰ আশীৰ্বাদ আমি ল'ব লাগে। ল'ৰাটোৰ জন্মদিন আহিছে, ভকতৰ আশীৰ্বাদ আমি ল'ব লাগে। ঘৰলৈ নতুন সন্তান এটি আহিছে, আমি আশীৰ্বাদ ল'ব লাগে ভকতৰ পৰা। গতিকে সেইকাৰণে গুৰুজনাই প্ৰথমতে কলম ধৰিছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। সেইজন প্ৰভু ভগৱন্তক তেওঁ স্মৰণ কৰিছে, যাৰ আজ্ঞাত কোটি কোটি ব্ৰহ্মাণ্ড স্বজন হয়, যাৰ আজ্ঞাত কোটি কোটি ব্ৰহ্মাণ্ড ক্ষণেকতে নাশ হ'ব পাৰে, তেওঁক গুৰুজনাই জয়কাৰ ঘোষণা কৰিছে। ঠিক তেনেধৰণে আমিও প্ৰতিটো শুভ কৰ্মত ভগৱন্তৰ জয়কাৰ আমি ঘোষণা কৰিব লাগে যে হে প্ৰভু, তুমিয়ে সকলোখিনি দিলা, গতিকে তোমাৰ ইচ্ছাতে সমস্তখিনি হৈছে, সেইকাৰণে তুমি যি কৰা ভালেই কৰা, গতিকে সমস্তখিনি তোমাৰ চৰণতে অৰ্পণ কৰিলোঁ, তুমি আশীৰ্বাদ কৰিবা। এনেধৰণে আমি আগবাঢ়িব লাগে। গুৰুজনাই এনেধৰণে দৰ্শন দিছে। তাৰপিছত ক'লে নমো মধুৰ ৰিপু ৰাম মূৰ মহাগুৰু, অন্তকৰো অন্তক ভকত কল্পতৰু। এতিয়া প্ৰভু ভগৱন্ত মধুৰ ৰিপু ৰাম মূৰ মহাগুৰু বুলি কৈছে। শংকৰ গুৰুজনা নিজেই এজন ভগৱন্তৰ অংশ অৱতাৰ। আমাক চিনাকি কৰি দিলে মাধৱ গুৰুজনাই যে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন, জু হৰি মাৰ লকংখ, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। গতিকে সেই শংকৰ গুৰুজনায়ো আকৌ কি বুলি কৈছে? প্ৰভু ভগৱন্ত মোৰ মহাগুৰু বুলি কৈছে। তাৰপিছত ক'লে ভকতৰ কল্পতৰু, অৰ্থাৎ ভকতৰ কল্পতৰু বুলি কৈছে। ভকতে যি বিচাৰে, যি বাঞ্ছা কৰে, সমস্তখিনি ভগৱন্তই মনোবাঞ্ছা সিদ্ধি কৰিব পাৰে। এনেধৰণে আমি চমুকৈ বুজিব পাৰোঁ। ইয়াৰ দৰ্শন বহুত আছে, তথাপিতো আমি যদি কল্পতৰু শব্দটোৰ অৰ্থটো চাওঁ, আমি এনেধৰণে পাওঁ যে ভকতসকলে যি মনোবাঞ্ছা কৰিব, যি ইচ্ছা কৰিব, ভগৱন্তই সেই সমস্তখিনি পূৰণ কৰিব। কাৰণ তেওঁ আছেই আমাৰ হৃদয়ত। সেইকাৰণে পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী বুলি কৈছে। গতিকে হৃদয়ত কোন হৈ আছে? পৰমাত্মা হিচাপে ভগৱন্তই আমাৰ ইয়াত হৃদিস্থিত হৈ আছে। গতিকে সেই পৰমাত্মা ভগৱন্তই ভকতৰ সমস্তখিনি অপায় অমংগল বা যিখিনি তেওঁৰ সা সুবিধা আছে, তেওঁ সমস্তখিনি জানেই। সেইকাৰণে গীতাত অৰ্জুনৰ আগত কৈছে যে অৰ্জুন, মোক খুজিব নালাগে, ভকতে মোক নুখুজিলেও মই দিওঁ। বোলে উদাহৰণটো কি? যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দেই। উদাহৰণটো দিছে, এগৰাকী আই মাতৃয়ে নিজৰ সন্তানটোক বিচনাতে থৈ দিনৰ দিনটো কামত ব্যস্ত হৈ নাথাকে, দিনৰ দিনটো ক'ৰবাত ব্যস্ত হৈ নাথাকে। তেওঁ মৰম চেনেহত আপ্লুত হৈ সেই সতি সন্তানৰ সৰ্বোচ্চ দায়িত্বখিনি হাতত লয়। সময়মতে খোৱা বোৱা দিব, পিন্ধা খোৱা, গা ধোৱা ইত্যাদি ইত্যাদি। গতিকে ভগৱন্তই কৈছে, হে অৰ্জুন, ভকতজন মোৰ দ্বিতীয় ৰূপ, ভকততকৈ মোৰ আৰু প্ৰিয় কোনো নাই। গতিকে ভকতে যি বিচাৰে মই সমস্তখিনি তেওঁ নিবিচৰাকৈ মই দি থাকোঁ। অ ৰাম ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, অ ভকত জনৰ জানা আমি সেই হৃদয়। এ ৰাম মই বিনে ভকতে নিচিন্তে কি চুৱান, অ ভকতত পৰে মই নজানো আন। কৈছে যে হে উদ্ধৱ, ভকতজন মোৰ পৰম প্ৰিয়। মোৰ ভকতজন ইমানেই প্ৰিয়, মই ভকতৰ কথা চিন্তা কৰোঁ, মই ভকতজনক হৃদয়ত ধাৰণ কৰি থাকোঁ, আৰু সেই ভকতজনেও মোৰ কথা চিন্তা কৰে। সেইকাৰণেই ভকতেও মোৰ কথা চিন্তা কৰি থাকে, সেইকাৰণে মই ভকতৰ কথা চিন্তা কৰি থাকোঁ বুলি কৈছে। মই বেলেগৰ কথা চিন্তা নকৰোঁ হে উদ্ধৱ। ভকতে যতেক গাৱৈ গুণনাম ছয়, তাৰমালা গান্ঠিয়া পিন্ধন্ত কৃপাময় বুলি কৈছে। অৰ্থাৎ ভকতে তেওঁৰ নাম যিমান জপ কৰিব, নাম যিমান ল'ব,
যিমান কীৰ্তন কৰিব শ্ৰৱণ কৰিব সিমানেই ভগৱন্তই তেওঁ মালা হিচাপে ধাৰণ কৰে বুলি কৈছে। গতিকে আমালৈ ইমান সুন্দৰ দৰ্শন দিছে যে ভকতসকলে তেওঁৰ নাম ল'ব আৰু ভকতৰ যি মুখ পদ্মহন্তে নাম কীৰ্তন হ'ব সেই সমস্তখিনি তেৰাই চাই থাকে। নাৰদক কৈছে যে হে নাৰদ, মই বৈকুণ্ঠত নাথাকোঁ, মই যোগীৰ হৃদয়তো নাথাকোঁ, মই মাত্ৰ ভকতৰ কীৰ্তন চাই থাকোঁ বুলি কৈছে। ইয়াতো সেইকাৰণে ক'লে যে ভকতৰ কল্পতৰু। ভাগৱত শাস্ত্ৰই আমাক কৈছে যে ভকতসকলে যেনেধৰণে মোক বিচাৰিব তেনেধৰণে পাব। তাৰপিছত ক'লে আতি পাতকীও তৰে যাহাৰ স্মৰণে, কৰোঁ কোটি নমস্কাৰ কৃষ্ণৰ চৰণে। এতিয়া কলিযুগত ভগৱন্তৰ নাম ল'লে ইমানেই পাপ নাশ হয় বুলি কৈছে, সেইকাৰণে কলিযুগটো বোলে শ্ৰেষ্ঠ যুগ। পৰীক্ষিত ৰজাই কলিক মাৰিবলৈ ধৰিছিলে, কিন্তু এটাই ভাল গুণ দেখা পালে। যদিও পৰীক্ষিত ৰজা কোলা মোলা কেটু দেখিবলৈ বেয়া আছিলে, তথাপিতো কিন্তু এটা ভাল গুণ দেখি পালে। ভাল গুণটো কি বোলে, কলিযুগত ঈশ্বৰৰ নাম কীৰ্তন কৰিয়েই ভকতসকলে পৰম গতি পাব পাৰে। ইয়াতকৈ আৰু ডাঙৰ উপায় আছে জানো? তপ জপ যাগ যজ্ঞ এইবোৰ কৰিবলৈ বহুত কঠিন, বহুত কঠিন। গতিকে সেইখিনি কলিকালৰ জীৱই, অল্পমতি জীৱই কৰিব নোৱাৰিব। সেইকাৰণে শ্ৰৱণ কীৰ্তন দুটা মাত্ৰ ভক্তি দি থৈ গ'ল। এই শ্ৰৱণ কীৰ্তনতে কলিকালৰ জীৱই গতি পাব। সেইকাৰণে ক'লে যে ইয়াত ক'লে অতি পাতকীও তৰে যাহাৰ স্মৰণে, ভগৱন্তৰ নাম গুণ কীৰ্তন কৰিলে আমাৰ হৃদয়ত ইমান সুন্দৰকৈ প্ৰকাশমান হ'ব। মাধৱ পুৰুষে ইয়াৰ বিষয়ে লিখিছে ঘোষাত, অ ৰাম কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ। দুৰ্বাসনাবিলাক হৰণ কৰিব। ভকতৰ কৰ্ণপথেৰে কি সোমাব? হৰি নাম সোমাব হৃদয়ত। যেতিয়া নাম সোমাব তেতিয়া কি হ'ব? শেষত উদাহৰণটো দিলে কি বুলি, যেহেন হৰত কালে জলৰ যতে কমল, স্বভাৱতে নিৰ্মল কৰ। অৰ্থাৎ বাৰিষা সময়ত থকা ঘোলা পানীটোপা ফিল্টাৰ নকৰাকৈ শৰৎ কালত যেনেধৰণে ফটফটীয়া চাফা হয়, ঠিক তেনেকৈ ধৰণে ভকতসকলে যেতিয়া ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব ইমানেই পবিত্ৰ হৈ যাব, ইমানেই পবিত্ৰ হৈ যাব। সেই নদীখনৰ পানীখিনিৰ লগত তুলনা কৰিছে আমাৰ হৃদয়খন। আমাৰ হৃদয়খন সেই চাফা পানীটোপাৰ লগত তুলনা কৰিছে যে আমাৰ হৃদয়খন ইমানেই চাফ হৈ যাব, কুৰ্চুট কপট দম্ভ দস্য অহংকাৰ এইবিলাক লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব আৰু এজন নিৰ্মল এটা পবিত্ৰ অন্তৰলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে ইয়াত গুৰুজনাই কলম ধৰিছে যে আতি পাতকীও তৰিব পাৰে ভগৱন্তৰ নামৰ স্মৰণে। গতিকে তেনে এজন প্ৰভু ভগৱন্তৰ চৰণত আমি কোটি কোটি বাৰ নমস্কাৰ আৰু শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ বুলি গুৰুজনাই কলম ধৰিছে। তাৰপিছত ক'লে প্ৰভুপদ পংকজক ধৰি হৃদয়ত, যেনমতে বুজো টিকা ভাস্যৰ